পৰিল বিহুৱতী বুৱাৰী সিজন 2 প্ৰায় 5 মাহৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত শনিবাৰে অনুষ্ঠিত হ'ল চূড়ান্ত প্ৰতিযোগিতা অডিশনত অংশগ্ৰহণ কৰিছিল 3 শতাধিক প্ৰতিযোগীয়ে কিন্তু ফাইনেলত অৱতীৰ্ণ হৈছিল 6 গৰাকী ফাইনেলত বোকাখাতৰ বুৱাৰীৰ হিৰত জিলিকিল মুকুট জোনাকশ্ৰী জিলিকিল বিহুৱতী বুৱাৰী সিজন 2 বোকাখাতৰ বুৱাৰীৰ হিৰত জিলিকিল মুকুট এখন 4-চকীয়া বাহন লাভ কৰিলে জোনাকশ্ৰীয়ে প্ৰায় 5 মহীয়া এক মহাযুদ্ধ এই যুদ্ধ বিহু নাচৰ ক্ষেত্ৰত নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ এই যুদ্ধ সংসাৰ সন্তান চাকৰি ব্যৱসায় আদিৰ পৰা সাময়িকভাৱে আঁতৰি আহি নিজৰ সাংস্কৃতিক প্ৰতিভাক লক্ষ লক্ষ জনৰ সন্মুখত তুলি ধৰাৰ মাৰ্চ মাহতে আৰম্ভ হৈছিল এনবি নিউজৰ বৰ্ণাঢ্য আয়োজন বিহুৱতী বুৱাৰী সিজন 2 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 3 শতাধিক বুৱাৰীয়ে অংশগ্ৰহণ কৰিছিল এই ৰিয়েলিটি শ্ব'ত নাচেই চাব নে নামেই শুনিব সকলোৱে 100% দিছিল এই প্ৰতিযোগিতাত বিচাৰকৰ আসনত আছিল ৰাজ্যৰ বিশিষ্ট বিহুৱা বিহুৱতীসকল বুৱাৰীসকলৰ প্ৰতিভা দেখি উৎফুল্লিত হৈ পৰিছিল সকলো এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল যে কাক ধৰিব কাক এৰিব সকলো বিহু নাচত পাকৈত অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি প্ৰতিটো সপ্তাহত দুগৰাকীকৈ এলিমিনেট কৰা হৈছিল এনেদৰে আহি আহি শনিবাৰে অনুষ্ঠিত হ'ল ফাইনেল ফাইনেলত অংশগ্ৰহণ কৰিলে 6 গৰাকী বুৱাৰীয়ে সৰ্বোচ্চ উজাৰি বুৱাৰীসকল নামি পৰিল ফাইনেলত শেষত আহিল সেই মহেন্দ্ৰ ক্ষণ ঘোষণা হ'ল ফলাফল বোকাখাতৰ বুৱাৰী জোনাকশ্ৰী বৰুৱাৰ হিৰত জিলিকিল বিহুৱতী বুৱাৰী সিজন 2ৰ খিতাপ এনবি নিউজৰ CMD নৃপেন দাস আৰু সঞ্চালিকা মন্তি দাসে জোনাকশ্ৰীক প্ৰদান কৰিলে পুৰস্কাৰ এবাৰৰ এনবি নিউজৰ যেটো বিহুৱতী বুৱাৰী আমি সিজন 2 কৰিছো তাত শ্ৰেষ্ঠ বিহুৱতী বুৱাৰী হৈছে বোকাখাতৰ বুৱাৰী জোনাকশ্ৰী বৰুৱা এইগৰাকী জোনাকশ্ৰী বৰুৱা বোকাখাতৰ বুৱাৰী আমি জোনাকশ্ৰীক আগুৱাই আহিবলৈ অনুৰোধ জনাইছো স্বৰ্গীয় উপেন চন্দ্ৰ দাস পুৰণি শ্ৰেষ্ঠ বিহুৱতী বিহুৱতী বুৱাৰী 2025ৰ চূড়ান্ত বিজয়ী বোকাখাতৰ বুৱাৰী জোনাকশ্ৰী বৰুৱা লগতে এটা ট্ৰফি আৰু গাড়ী চাবি আমি লৈ আহিছোঁ দ্বিতীয় স্থানত উজলিল তিনিচুকীয়াৰ সীমা মৰাণ শইকীয়া সীমাই লাভ কৰিলে 50,000 টকা স্মাৰক আৰু প্ৰমাণ পত্ৰ বেয়া নকৰিব সকলো বিজয়ে সকলোৱে এনেকৈ বিহু নাচৰ চৰ্চা কৰি যাব এতিয়া মই নামটো ঘোষণা কৰি দিওঁ বিহুৱতী বুৱাৰী সিজন 2ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'ল তিনিচুকীয়াৰ বুৱাৰী সীমা মৰাণ শইকীয়া প্ৰয়াত ৰামদৰক যাদৱ পুৰণি দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী তিনিচুকীয়াৰ বুৱাৰী সীমা মৰাণ শইকীয়া আমি সীমা মৰাণ শইকীয়া কিছু আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ বহুত বহুত শুভেচ্ছা সীমা ঋষিৰাজ বৰকটকী ডাঙৰীয়াক আমি এই সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ
এয়া প্ৰয়াত ৰামদৰক যাদৱ পুৰণি দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান আগবঢ়োৱা হৈছে তিনিচুকীয়াৰ বোৱাৰী সীমা মৰাণ শইকীয়ালৈ। তৃতীয় স্থানত উজলিল গুৱাহাটীৰ কস্তুৰী কলিতা। কস্তুৰীলৈ আগবঢ়োৱা হ'ল 25,000 টকা স্মাৰক আৰু প্ৰমাণ পত্ৰ। আৰু লগত এটা ট্ৰফি আছে। আমি PWDৰ NHO চিফ ইঞ্জিনিয়াৰ দেৱজিৎ দাস ডাঙৰীয়াক আহ্বান জনাইছোঁ সেই ট্ৰফি প্ৰদান কৰিবলৈ, লগতে 25,000 টকাৰ এখন চেক ট্ৰফি আগবঢ়াইছে, লগত এখন 25,000 টকাৰ চেক আছে। সেই চেকখনো আমি আগবঢ়াম। ডাক্তৰ বিদ্যাৱতী শৰ্মা সোঁৱৰণী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী সন্মান গুৱাহাটীৰ বোৱাৰী কস্তুৰী কলিতা। আমাৰ সপোনৰো বাহিৰত মানে বিয়াৰ আগলৈকে যদিও নাচিছিলোঁ, বিয়াৰ পিছত নাচিম বুলি কেতিয়াও ভবাই নাছিলোঁ। যোৱাবাৰ গম পোৱাত অলপ পলম হৈ গ'ল, এইবাৰ কিন্তু দেৰি নকৰিলোঁ আৰু চিধা ইয়ালৈ গুচিয়ে আহিলোঁ। আৰু আহ্বান জনাম যে আগন্তুক ধৰক ছিজন 3লৈকে সকলো বোৱাৰী যাতে এনেকৈ ওলাই আহে। আন 3গৰাকী ফাইনেলিষ্টলৈ আগবঢ়োৱা হ'ল নগদ 10,000কৈ টকা স্মাৰক আৰু প্ৰমাণ পত্ৰ। শতাধিক প্ৰতিযোগীৰ মাজৰ পৰা যদিও বা 3গৰাকীহে পুৰস্কৃত হ'ল, তথাপিও NB নিউজ পৰিয়াল আৰু অসমৰ দৰ্শক ৰাইজৰ দৃষ্টিত প্ৰতিগৰাকী প্ৰতিযোগীয়ে বিজেতা। কাৰণ জীয়ৰী কালত চোতালৰ পৰা মঞ্চলৈকে বিহু নাচি দপদপাই থকা এইসকল বোৱাৰীয়ে সংসাৰ আৰু অন্যান্য দায়িত্বৰ বাবে নাচিবলৈ সময় আৰু সুযোগ পোৱা নাছিল। কিন্তু NB নিউজৰ CMD নৃপেন দাসৰ উদ্যোগত NB নিউজে তেওঁলোকক এই সুবিধা প্ৰদান কৰিলে। প্ৰতিগৰাকী বিহুৱতী বোৱাৰীয়েই কৃতজ্ঞতা জনালে NB নিউজক। আমিও প্ৰতিশ্ৰুতিবদ্ধ বোৱাৰীসকলৰ প্ৰতিভাক বিকশাই এখন উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ। ইমান অসমৰ ৰাইজে আমাক মৰম জনাইছে, তাৰ বাবে মই সমূহ ৰাইজক ধন্যবাদ জনালোঁ। আৰু মই ভাবিছোঁ NB নিউজ আমি ছাকচেছ হৈছোঁ। আৰু এইটো এটা প্ৰথম বছৰ আমাৰ কাৰণে এটা কল্পনা আছিল। মই ঋতুস্মিন, আমাৰ দীপজ্যোতি পূৰবী বাইদেউ আৰু অসীম গগৈ, আমি কেইজনে আলোচনা কৰিছিলোঁ আৰু দীপজ্যোতি আৰু অসীমে কৈছিল যে দাদা এইটো কৰিব পৰা যায়, চলিব। যি হওক, মই আশা কৰিছোঁ এইবাৰ 370গৰাকী জইন কৰিছে। অহবাৰ যিটো আমি ছিজন 3 কৰিম তাত 1000 নাচনি আহিব। NB নিউজ ছাকচেছ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।